লাভ ট্ৰায়েংগলৰ বাবে হত্যাৰ বলি হ'ল নেকি ৰাজা ৰঘুবংশী সোনমৰ গ্ৰেপ্তাৰৰ পিছত এতিয়া পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য ৰাজা ৰঘুবংশীৰে নহয় ৰাজা কুশৱাহা নামৰ এজনৰ প্ৰেমিকা আছিল সোনম ৰাজা কুশৱাহাৰ সৈতে সংসাৰ কৰাৰ মন আছিল সোনমৰ কিন্তু পৰিয়ালৰ খেঁচাত বিয়াত বহিল ৰাজা ৰঘুবংশীৰ সৈতে বিয়াত বহিলেও প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে যোগাযোগত আছিল সোনম আৰু ৰাজে মিলিয়ে ৰচিলে ৰাজা ৰঘুবংশীৰ হত্যাৰ ষড়যন্ত্ৰ ৰাজ কুশৱাহাই সোনমৰ পিতৃৰ সৈতে একেলগে কাম কৰে অৱশ্যে সোনমৰ পিতৃয়ে কুশৱাহাৰ সৈতে সোনমৰ সম্পৰ্ক অস্বীকাৰ কৰিছে ৰাজ কুশৱাহাক হত্যাকাণ্ডটোৰ মাষ্টাৰমাইণ্ড বুলি এতিয়া চিনাক্ত কৰিছে আৰক্ষীয়ে লাভ ট্ৰায়েংগলৰ বাবে এতিয়া হত্যাৰ বলি হ'ল নেকি ৰাজা ৰঘুবংশী সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে সোনমৰ গ্ৰেপ্তাৰৰ পিছতে এতিয়া ইটোৰ পিছত সিটো বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৰাজা ৰঘুবংশীৰ সৈতে নহয় ৰাজ কুশৱাহা নামৰ আন এজনৰ সৈতেও প্ৰেমৰ সম্পৰ্ক আছিল সোনমৰ ৰাজ কুশৱাহাৰ সৈতে সংসাৰ কৰাৰ মন আছিল সোনমৰ কিন্তু পৰিয়ালৰ খেঁচাত বিয়াত বহিবলগীয়া হৈছিল ৰাজা ৰঘুবংশীৰ সৈতে কিন্তু বিয়াত বহিলেও প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে যোগাযোগত আছিল সোনম আৰু ৰাজে মিলিয়ে এই হত্যাকাণ্ড সংঘটিত কৰাৰ এতিয়া সন্দেহ কৰিছে আৰক্ষীয়ে লাভ ট্ৰায়েংগলৰ বাবে হত্যাৰ বলি হ'ল নেকি ৰাজা ৰঘুবংশী সোনমৰ গ্ৰেপ্তাৰৰ পিছত এতিয়া পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য ৰাজা ৰঘুবংশীৰে নহয় ৰাজা কুশৱাহা নামৰ এজনৰ প্ৰেমিকা আছিল সোনম ৰাজা কুশৱাহাৰ সৈতে সংসাৰ কৰাৰ মন আছিল সোনমৰ কিন্তু পৰিয়ালৰ খেঁচাত বিয়াত বহিল ৰাজা ৰঘুবংশীৰ সৈতে বিয়াত বহিলেও প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে যোগাযোগত আছিল সোনম আৰু ৰাজে মিলিয়ে ৰচিলে ৰাজা ৰঘুবংশীৰ হত্যাৰ ষড়যন্ত্ৰ ৰাজ কুশৱাহাই সোনমৰ পিতৃৰ সৈতে একেলগে কাম কৰে অৱশ্যে সোনমৰ পিতৃয়ে কুশৱাহাৰ সৈতে সোনমৰ সম্পৰ্ক অস্বীকাৰ কৰিছে ৰাজ কুশৱাহাক হত্যাকাণ্ডটোৰ মাষ্টাৰমাইণ্ড বুলি এতিয়া চিনাক্ত কৰিছে আৰক্ষীয়ে লাভ ট্ৰায়েংগলৰ বাবে এতিয়া হত্যাৰ বলি হ'ল নেকি ৰাজা ৰঘুবংশী সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে সোনমৰ গ্ৰেপ্তাৰৰ পিছতে এতিয়া ইটোৰ পিছত সিটো বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৰাজা ৰঘুবংশীৰ সৈতে নহয় ৰাজ কুশৱাহা নামৰ আন এজনৰ সৈতেও প্ৰেমৰ সম্পৰ্ক আছিল সোনমৰ ৰাজ কুশৱাহাৰ সৈতে সংসাৰ কৰাৰ মন আছিল সোনমৰ কিন্তু পৰিয়ালৰ খেঁচাত বিয়াত বহিবলগীয়া হৈছিল ৰাজা ৰঘুবংশীৰ সৈতে কিন্তু বিয়াত বহিলেও প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে যোগাযোগত আছিল সোনম আৰু ৰাজে মিলিয়ে এই হত্যাকাণ্ড সংঘটিত কৰাৰ এতিয়া সন্দেহ কৰিছে আৰক্ষীয়ে লাভ ট্ৰায়েংগলৰ বাবে হত্যাৰ বলি হ'ল নেকি ৰাজা ৰঘুবংশী সোনমৰ গ্ৰেপ্তাৰৰ পিছত এতিয়া পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য ৰাজা ৰঘুবংশীৰে নহয় ৰাজা কুশৱাহা নামৰ এজনৰ প্ৰেমিকা আছিল সোনম ৰাজা কুশৱাহাৰ সৈতে সংসাৰ কৰাৰ মন আছিল সোনমৰ কিন্তু পৰিয়ালৰ খেঁচাত বিয়াত বহিল ৰাজা ৰঘুবংশীৰ সৈতে বিয়াত বহিলেও প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে যোগাযোগত আছিল সোনম আৰু ৰাজে মিলিয়ে ৰচিলে ৰাজা ৰঘুবংশীৰ হত্যাৰ ষড়যন্ত্ৰ ৰাজ কুশৱাহাই সোনমৰ পিতৃৰ সৈতে একেলগে কাম কৰে অৱশ্যে সোনমৰ পিতৃয়ে কুশৱাহাৰ সৈতে সোনমৰ সম্পৰ্ক অস্বীকাৰ কৰিছে ৰাজ কুশৱাহাক হত্যাকাণ্ডটোৰ মাষ্টাৰমাইণ্ড বুলি এতিয়া চিনাক্ত কৰিছে আৰক্ষীয়ে লাভ ট্ৰায়েংগলৰ বাবে এতিয়া হত্যাৰ বলি হ'ল নেকি ৰাজা ৰঘুবংশী সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে সোনমৰ গ্ৰেপ্তাৰৰ পিছতে এতিয়া ইটোৰ পিছত সিটো বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৰাজা ৰঘুবংশীৰ সৈতে নহয় ৰাজ কুশৱাহা নামৰ আন এজনৰ সৈতেও প্ৰেমৰ সম্পৰ্ক আছিল সোনমৰ ৰাজ কুশৱাহাৰ সৈতে সংসাৰ কৰাৰ মন আছিল সোনমৰ কিন্তু পৰিয়ালৰ খেঁচাত বিয়াত বহিবলগীয়া হৈছিল ৰাজা ৰঘুবংশীৰ সৈতে কিন্তু বিয়াত বহিলেও প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে যোগাযোগত আছিল সোনম আৰু ৰাজে মিলিয়ে এই হত্যাকাণ্ড সংঘটিত কৰাৰ এতিয়া সন্দেহ কৰিছে আৰক্ষীয়ে